মহিলা আজি আমি বাহিৰৰ পৰা নিকিনি ইচ্ছা কৰিলে আমি আত্মসহায়ক গ্ৰুপৰ পৰাও আমি কিনিব পাৰোঁ যাতে আমাৰ গ্ৰুপৰ মহিলাসকলৰ ইনকাম বাঢ়ি যাব পাৰে সেইকাৰণে এই মহিলা উদ্যমিতা আঁচনিখন কেৱল 10,000 টকা দিয়া আঁচনি নহয় ইয়াৰ এটা ডাঙৰ লক্ষ্য আছে এই লক্ষ্যটো হ'ল আমাৰ মহিলাসকলক নিজৰ ভৰিৰ ওপৰত থিয় কৰোৱা নগাঁও জিলা পৰিষদৰ অধ্যক্ষ শ্ৰীমতী গীতাঞ্জলি হাজৰিকা ডাঙৰীয়ানী নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ ভাৰপ্ৰাপ্ত সভাপতি সুবৰ্ণ সিং ডাঙৰীয়া অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক অভিজিৎ নাথ ডাঙৰীয়া বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰা ডাঙৰীয়া দিবাকৰ বৰা ডাঙৰীয়া ৰফিকুল ইছলাম ডাঙৰীয়া ৰোহিণী বৰা ডাঙৰীয়া অজয় সিং ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট ব্যক্তিসকল মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত ৰূপহী সমষ্টিৰ আইমাতৃসকল জ্যেষ্ঠসকল সাংবাদিকসকল সুধীবৃন্দ কেইটামান কথা কৈছো আপোনালোকক ৰাতিপুৱা কেইটা বজাত আহিছে 5টা নে 6টা 6টা 5টা নে 6টা 5টা 6টা কোনোবা 6টা কোনোবা 5টা কিমান জলদি আহিলে কিয় ইমান জলদি আহিলে কওকচোন মিটিং আমি 11টা বুলি কৈছো আহি পাব 11:30 বজাত সাধাৰণতে 11:30তে মিটিং হয় কিন্তু আপোনালোকে 5টা কিয় আহিলে কওকচোন 5টা বজাতে কিয় আহিলে ঘৰৰ পৰা কথা পাইছে নেকি ল'ৰা 5টা বজাতে কিয় আহিছে আমি নটাতে জায়গা হয়েছি আমার আহিলে ফুর্তি হয় না ফুর্তি দিয়ে আইছেন নাই সজাগে কওকচোন ফুর্তি দিয়ে আইছেন নাই এটা তো বেলেগ মিটিঙত পাতিলে আমি দেৰিকে যাওঁ হয় না বেলেগ মিটিং মাতিলে আমি দেৰিকে যাওঁ কিন্তু মহিলা উদ্যমিতাৰ চেক্ৰেটাৰী মিটিঙত আমি বহুত আগতে যাওঁ 3 ঘণ্টা 4 ঘণ্টা আগতে যাওঁ হয় না কিয় এই ফুৰ্তিটো এই ফুৰ্তিটো কিয় এই ফুৰ্তিটো হৈছে যে মহিলাসকলে ভাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাক 10,000 টকাৰ চেক দিব আৰু সেই চেকৰ টকাৰে কিবা কৰি অহা বছৰ 25,000 টকা ল'ম তাৰ পাছৰ বছৰ 50,000 টকা ল'ম আৰু লাখপতি বাইদেউ কৰিম হয়নে নহয় কওক লাখপতি বাইদেউ নহ'বলৈ কাৰ মন আছে এই গণ্ডগোল কৰিলে নহয় মই হ'বলৈ বুলি সোধা নাছিলো নহয় মই ক'লো যে লাখপতি বাইদেউ নহ'বলৈ কাৰ মন আছে বহুতে হাত দাঙি দিলে লাখপতি বাইদেউ হ'বলৈ কাৰ মন আছে সকলোৰে আছেতো সকলোৰে আছে যে লাখপতি বাইদেউ হ'বলৈ কি কৰিব লাগিব আজি এই 19,000 মহিলাই আমাৰ যে ৰূপহী সমষ্টিত 10,000 টকা লাভ কৰিব সেই টকা কেইটাৰে আমি কাম কৰি অহা বছৰ বা 1.5 বছৰৰ পাছত আমি 25,000 টকা ল'ম হয়নে নহয় 25,000 টকা কাক নালাগে হাত দেখাব 25,000 টকা আছে 25,000 টকা কাক নালাগে আছে 25,000 কি নালাগে লাগিব কাক হাত দেখাব সকলোকে লাগিব 25,000 টকা পাবলৈ কি কৰিব লাগিব কওকচোন 25,000 টকা পাবলৈ
এই 10,000 টকা যে আপোনালোকে আজি পাব তাৰে কিবা এটা কাম কৰিব লাগিব জানেনে কথাটো জানেনে সকলোৱে আৰু যদি কাম নকৰে আমাক গালি পাৰি লাভ নাই কাৰণ আমি নিয়মটোৱে যদি 10,000 টকাটো পাই কাম নকৰে তেতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে গালি পাৰি লাভ নাই মামাক গালি পাৰি লাভ নাই মোক বিজু হাজৰিকাক গালি পাৰি লাভ নাই দেৱাশিষ শৰ্মাদেৱে গালি পাৰি লাভ নাই জিতু গোস্বামীদেৱে গালি পাৰি লাভ নাই হ'বনে নহ'ব যে কাম কৰিব নকৰিব কওক কাম কোনে কোনে নকৰে হাত যাব কোনে কোনে কাম নকৰে হাত যাব এতিয়া বুজি গৈছে কাম কোনে কোনে কৰিব হাত যাব সকলোৱে কৰিব কি কি কাম কৰিব এগৰাকী দুগৰাকীয়ে কওকচোন কি কি কাম কৰিব কোনোবাই গৰু পুহিব কোনোবাই তাঁতশালত কাপোৰ বব হয়নে নহয় কোনোবাই ছাগলী পুহিব কোনোবাই মুৰ্গী পুহিব কোনোবাই পিঠা লাড়ু বনাব হয়নে নহয় এতিয়া কাম কোনে কোনে কৰি আছে হাত দেখাওকচোন আত্মসহায়ক গোটৰ কোন কোন মহিলাই এতিয়া কিবা কিবি কামটো কোনোবাই কৰি আছে কোনে কোনে কৰি আছে হাত দেখাওক BPM আছে নেকি BPM আছে নেকি উপহেৰি BPM আহকচোন উপহেৰি সমষ্টি BPM আছে নেকি ডিষ্ট্ৰিক্টৰ আমাৰ উপহেৰি সমষ্টিত ইমান মহিলাই কাম কৰি আছে ভালকে সবেই উন্নতি নকৰিব কিমানে ভালকে কাম কৰি আছে আপোনাৰ হিচাপত কিমানে কাম কৰি আছে আমাৰ ডিপিএম ডাঙৰীয়াই কৈছে 12,000 কৰি আছে আৰু কৰক আপোনালোকক অনুৰোধ কৰিছোঁ আগতে এনেকুৱা আঁচনি কেতিয়াবা আছিল নেকি কওকচোন কংগ্ৰেছ দলে এনেকুৱা আঁচনি আনিছিল নেকি এনেকুৱা 10,000 টকা কংগ্ৰেছে মহিলাসকলক দিছিল নেকি বিজেপিৰ আঁচনি মামাৰ আঁচনি হিমন্ত বিশ্ব শৰ্মাদেৱৰ আঁচনি গতিকে কংগ্ৰেছৰ আহিছে নেকি কওক আৰু যদি তেওঁলোকৰ আঁচনি হয় কৰি আহিলে হয় হয়নে কিন্তু তথাপিতো আপোনালোকে তেওঁলোকে মনত কৰে নকৰে কওক হা কৰে নকৰে এইবাৰ কি কৰিব হা কাটা হাত দেখিলে আকৌ জিন্দা হাত গুচিয়ে যাব নেকি যাব নে নাযাব কওক বিনামূলীয়া চাউল আপোনালোকে কোনে দিছে বিনামূলীয়া চাউল কোনে কোনে পায় হাত দেখাওকচোন বিনামূলীয়া চাউল সকলোৱে পায় হয়নে বিনামূলীয়া চাউল সকলোৱে পায় আমাৰ ছোৱালীবিলাকে কি পায় ছোৱালীবিলাকে হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 1,000 টকা পায় পায়নে নাপায় BA পঢ়িলে 12,500 টকা পায় পায়নে নাপায় MA MSc পঢ়িলে 2,500 টকা পায় পায়নে নাপায় কওক আগতে এনেকুৱা ব্যৱস্থা আছিল নেকি কওক ক'বলৈ বেয়া লাগে ইয়াতে এনেকুৱা মহিলা ওলাব যোনে নগাঁও কলেজলৈকে পঢ়িবলৈ যাবলৈ পইচা নথকাৰ কাৰণে 17 বছৰত বিয়া হৈ গৈছে ইয়াতে নিশ্চয়কৈ কোনোবা ওলাব হয়নে নহয় কওক কিন্তু আজি মামাই সেই ব্যৱস্থাটো কৰি ৰাখিছে নেকি আজি বিজেপি বন্ধ কৰিছে গতিকে আপোনালোকক আকৌ কৈছোঁ হিমন্ত বিশ্ব শৰ্মাদেৱই সহায় কৰিবলৈ সকলোৱে যত্ন কৰিছে আৰু কৰিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ বহুত দীঘলকৈ নকওঁ আৰু এখন সভা আছে কামপুৰতে সোনকালে মানুহ আহিয়ে গ'ল তাত ডিষ্ট্ৰিক্টৰ মিটিং আঢ়ৈটাত চামগুৰিৰ ডিষ্ট্ৰিক্টৰ মিটিং আঢ়ৈটাত 10টাত তাতে পাই গ'ল বাইদেউ হয় টকা আজি ওচৰতে দিবই